যোৱাকালি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজভৱন ঘেৰাও এটা কাৰ্যসূচী এটা লৈছিলে আৰু তাৰ বিষয় আছিল যে বৰ্তমান যেটো স্মাৰ্ট মিটাৰে সাধাৰণ জনতাক মানে জুৰুলা এটা কৰি আছে যে সাধাৰণ জনতাক মাধমাৰ কোবাই আছে এই স্মাৰ্ট মিটাৰে এই স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ কাৰণে আৰু যেটো মোদী আদানীৰ যেটো ভাই আদানীৰ যিবোৰ কেলেংকাৰী সেইবোৰ মানে মোদীয়ে মানে কোনো ধৰণৰ এতিয়ালৈ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই তো যেটো মোদী আদানীৰ এটা ভাই এটা মিটিৰে লৈছে সেইবোৰ প্ৰতিবাদ আছিল আৰু তেনেকুৱা এটা যেটো এই প্ৰতিবাদ আছিল মণিপুৰৰ প্ৰতিবাদ আছিল মণিপুৰৰ যিবোৰ এটা অশান্তিময় পৰিৱেশ সৃষ্টি হৈ আছে এইবোৰ মণিপুৰৰ শান্তি বিচাৰি এই তিনিটা এনেকুৱা ধৰণৰ বিষয় লৈ কংগ্ৰেছ দলে অহাকালি ৰাজভৱন ঘেৰাও এটা কৰিছিল আৰু যত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী তাত মানে অংশগ্ৰহণ কৰিছিল এটা কথা হল আমাৰ যেটো এটা গণতান্ত্ৰিক আন্দোলন এই গণতান্ত্ৰিক আন্দোলন হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে তেওঁলোকে ভয় খায় তেওঁলোকে পুলিশ প্ৰশাসনৰ হটুৱাই তেওঁলোকে কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ ফলত তাত আপোনালোকৰ বহুত ধৰণৰ সাংবাদিক আছিল সাংবাদিকসকলৰ তেওঁলোক অসুস্থতা পৰিছিল আৰু আমাৰ কংগ্ৰেছ দলৰ এগৰাকী কৰ্মী অধিবক্তা মৃদুল ইছলামৰ তাত মানে মৃত্যু হয় এটা কথা হল অসম আৰক্ষী বৰ্তমান সময়ত ইমান হিংসুক হৈ পৰিছে হিমন্ত বিশ্ব চৰকাৰখনৰ মানে ছত্ৰছায়াত এটা কথা হল অসম আৰক্ষীয়ে যদি জনসাধাৰণক নিৰাপত্তা দিব নোৱাৰে অসম পুলিচৰ হতুৱাই যদি আমাৰ জনসাধাৰণ মৃত্যু হয় তেতিয়া হলে আমি কাক লৈ আমি নিৰাপত্তা আমি আশা কৰিম কোনে আমাক নিৰাপত্তা দিব তো আজিৰ দিনত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন উত্থাপন কৰিছে যে গণতান্ত্ৰিক এটা আন্দোলনক তেওঁলোকে এনেকুৱা ধৰণৰ ৰোধ কৰাৰ যেটো চেষ্টা তেওঁলোকে যেটা হত্যাকাৰী আমি এটা হত্যাকাৰী বুলি ক'ব লাগিব যে অসম চৰকাৰ গৃহ বিভাগ আৰু অসম আৰক্ষী আমি হত্যাকাৰী আখ্যা দিব লাগিব কাৰণ তেওঁলোকে কৈ আছে যে আমাৰ কোনো ধৰণৰ তাত মানে পাৰমিশনৰ মানে ব্যৱস্থা নাছিলে বা কোনো ধৰণৰ আৰক্ষীক জনোৱা নাছিলে এতিয়া মই আপোনালোকৰ সংবাদ মাধ্যমত যিখন আমাৰ অনুমতি কাগজখন আছিল বা দিয়া আৰক্ষীক জনাইছিলে সেই কাগজখন আপোনালোক দিম যে অসম আৰক্ষীয়ে মানে দেশ এটা মিথ্যাচাৰত পৰিণত হৈছে সেয়েহে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছো যে জনসাধাৰণক কোনে নিৰাপত্তা দিব আমি প্ৰথম আপোনালোকৰ চেনেলৰে আমি অসম আৰক্ষীক প্ৰশ্ন কৰিছো গৃহ বিভাগক প্ৰশ্ন কৰিছো যে গণতান্ত্ৰিক আন্দোলন কৰাটো আমাৰ ভুল হল নেকি জনসাধাৰণে আন্দোলন কৰিব নোৱাৰে নেকি তো এইবোৰ সকলো ধৰ কথা আমি কংগ্ৰেছ দল হওক বা মই এনএছৰ ফালৰ পৰা আমি নিন্দা কৰিছো গৰিহণা দিছো তেনেকুৱা ধৰণৰ যে কাণ্ড পুনৰাই যেন অসম আৰক্ষীয়ে নকৰে অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com